বৰ্তমান সময়ত ড্ৰাগছৰ যিটো প্ৰচলন অসমৰ লগতে মৰিগাঁও জিলাত যিদৰে বৃদ্ধি হৈ গৈ আছে তাৰ কাৰণে আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা আমাৰ মৰিগাঁও জিলা উন্নতি সভা মৰিগাঁও জিলা অসম সেনা সমিতিখন আমি অতিকৈ চিন্তিত হৈ পৰিছোঁ ৰাইজ চিন্তিত হৈ পৰিছে কাৰণ বৰ্তমান সময়ত উঠি অহা প্ৰজন্মটো ধ্বংস হোৱা হ'লে ঠেলি দিয়া মূল বস্তুটোৱে হৈছে যি এই উঠি অহা প্ৰজন্মৰ কাৰণে এই ড্ৰাগছৰ যি বৰবিধ এই বৰবিধবিধে এটা পৰিয়াল আচলতে ধ্বংস কৰি পেলাব পাৰে কাৰণ বহুতো পৰিয়াল যিকেইটা পৰিয়ালত যে ড্ৰাগছ আসক্ত একোগৰাকীকৈ ব্যক্তি থাকে সেই পৰিয়ালকেইটা বৰ্তমান সময়ত শংকা আৰু ভয়ত তেওঁলোকে থাকিবলগীয়া হৈছে তেওঁলোকে দিন ৰাতি তেওঁলোকৰ চিন্তা মাক দেউতাকৰ চিন্তা যে মোৰ ল'ৰাটোৱে কি কৰি আছে কি কৰি থকা নাই কাৰণ তেওঁলোকে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত তেওঁলোকে সংঘটিত হৈ আহিছে আৰু তাৰ লগত তেওঁলোক জড়িত থাকে গতিকে এই বিষয়ত আমি সদৌ অসম ছাত্ৰ সন্থা অসম উন্নতি সভা আৰু অসম সেনা আমি সম্পূৰ্ণভাৱে সজাগ হৈছোঁ তাৰ কাৰণে ৰাইজক আমি সজাগ হ'ব আহ্বান জনাইছোঁ অভিভাৱকসকলক সজাগ হ'ব আহ্বান জনাইছোঁ কাৰণ যদিহে আমাৰ উঠি অহা প্ৰজন্ম যদি সুৰক্ষিত ভৱিষ্যতৰ কথা আমি চিন্তা কৰিবলগীয়া হয় তেতিয়াহ'লে আমাৰ ড্ৰাগছমুক্ত এখন অসম গঢ়ি তুলিব লাগিব আমি অসম চৰকাৰকো আজি এই কাৰ্যসূচীৰ পৰা আমি আহ্বান জনাইছোঁ আপোনালোকে যি ড্ৰাগছ সৰবৰাহীসকল আছে তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আপোনালোকে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাব লাগে অন্যথা আমি আপোনালোকক যিমান পাৰোঁ আপোনালোকে সহায় সহযোগ আমি আগবঢ়াম আৰক্ষীক আমি যদি বিভিন্ন ধৰণৰ অঞ্চলসমূহত য'ত ড্ৰাগছ আচলতে বিকি আছে আমি সেইসকলৰ যিসকল আচলতে জড়িত আছে ড্ৰাগছ বিক্ৰীৰ লগত আমি সেইসকল লোকক চিনাক্তকৰণ কৰিব লাগিব আমি ওচৰ পাজৰ যিসকল ৰাইজ আছে সেই সজাগ ৰাইজসকলো আচলতে চিনাক্তকৰণ কৰি আৰক্ষীক খবৰ দিব লাগিব গতিকে আৰক্ষীয়ে তীব্ৰ অভিযান চলাওক আৰু অসমখনে এখন ড্ৰাগছমুক্ত অসম গঢ়ি তোলাক সেই কথাত আমি আহ্বান জনাইছোঁ সন্থা অসম উন্নতি সভা আৰু অসম সেনাৰ যৌথ আহ্বান মৰ্মে আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই মৰিগাঁও জিলা উন্নতি সভা আৰু অসম সেনা মৰিগাঁও জিলা সমিতিৰ যৌথ উদ্যোগত আজি আমি এই ড্ৰাগছ সজাগতা সমদল ৰেলী কৰিছোঁ আৰু ইয়াৰ পৰা এটা কথা আমি বাৰ্তা দিব বিচাৰিছোঁ যে এই ড্ৰাগছৰ প্ৰভাৱে সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাখনক যথেষ্টভাৱে গ্ৰাস কৰিছে বিশেষকৈ মৰিগাঁৱৰ দক্ষিণ পাত্ৰত থকা যিসমূহ অঞ্চল সেই অঞ্চলসমূহ ড্ৰাগছৰ হাব হিচাপে পৰিণত হৈছে এই জিলা প্ৰশাসনলৈ আমাৰ এটা অনুৰোধ ড্ৰাগছৰ সৰু সৰু বেপাৰীবিলাকক ধৰি থাকিলেই নহ'ব ড্ৰাগছৰ যি মূল ঘাটি পুলিয়া প্ৰসাৰে যাতে উচ্ছেদ কৰি আৰু সেই দোষীসকলক যাতে কোনোদিন সেই ব্যৱসায়ৰ লগত জড়িত যাতে হ'ব নোৱাৰে তেনেকুৱা ধৰণৰ এটা শাস্তিমূলক ব্যৱস্থা কৰিব লাগে আৰু ড্ৰাগছ সেৱন কৰি যিসকল পৰিয়াল ইতিমধ্যে ধ্বংস কৰা গৈছে তেওঁলোকৰো এটা আহ্বান তেওঁলোকৰ ল'ৰা ছোৱালীসকলক তেওঁলোকৰ কেনেদৰে চলিছে কেনেদৰে এই পথটো বাছি লৈছে তাৰ কাৰণে সচেতন আৰু সজাগ হ'বলৈ আমি আহ্বান জনাইছোঁ আমিও যি সজাগতা সমদল কাৰ্যসূচী আয়োজন কৰিছোঁ আমি বিভিন্ন সময়ত সজাগতা সভা আদি আয়োজন কৰি আহিছোঁ আচলতে আমি দেখা এটা কথা পৰিলক্ষিত হৈছে যে আমাৰ দৃষ্টিত যে পুথি খলিহনাৰহে বদনাম যায় কিন্তু ৰৌ ভকুৱা হাৰি যায় তেনেকুৱা এটা চক্ৰান্ত চলি আমাৰ এই সমাজখন ধ্বংস কৰা হ'লে আগবাঢ়ি গৈ আছে এটা দুচিত্ত এটা বিষয় যে যিটো বিষয়ত আজি ৰজাঘৰীয়াই হওক বা যাৰেই নহওক সকলো পৰিয়াল কিন্তু নিঃশেষ হৈ গৈছে আচলতে যুৱ প্ৰজন্ম যদি এনেকৈ নিঃশেষ হৈ যায় তেতিয়াহ'লে আমাৰ জাতিটোৰ ৰাজহাড়ডাল কেনেকৈ থিয় হৈ থাকিব সেয়েহে আমি এটা কথা দাবী জনাব বিচাৰিছোঁ যে ড্ৰাগছৰ লগত জড়িত যিসমূহ ব্যৱসায়ী আছে ড্ৰাগছৰ লগত জড়িত যিসমূহ চক্ৰ আছে বা অসমলৈ ড্ৰাগছসমূহ সৰবৰাহ কৰাৰ যি চক্ৰ আছে সেই সকলো চক্ৰ বন্ধ হ'ব লাগে।